গুড মৰ্ণিং ৰাইজসকল। অৱস্থা বেয়া, কি ক'ব। শুই উঠি চকুকেইটা খুলি একদম মোহাৰি লৈছোঁ। আৰু অৱস্থা বেয়া, মানে বৰষুণ দি দিলে, কি কৰিব, উপায় নাই। পানীত হাঁহ নচৰা অৱস্থা হৈ গ'ল চব। এতিয়া বৰষুণ দি গোটেই লাইট তিতি খতম, উপায় নাই। ৰাতিটো ঠিকে আছিলে, কালি দিনটো ঠিকে আছিলে, গধূলিও ঠিকে আছিলে। ৰাতিপুৱা টাইমত 4টা বজাত বৰষুণ দি দিলে, লাইটবিলাক চব তিতি খতম। ইমান ধুনীয়াকৈ কষ্ট কৰি কিনে লগাইছিলোঁ লাইটৰ পৰা, চব চেঁচা পানী পৰিলে পানীত। অৱস্থা বেয়া, উপায় নাই। কি কৰিব। এনেকুৱা দেৱালী বতৰত যদি এনেকুৱা অৱস্থা হয়, এবাৰ ফাৰ্ষ্ট টাইম এনেকুৱা বতৰ পাইছোঁ দেৱালীত, কি কৰিব, উপায় নাই। তাকে চিন্তা কৰি বহি আছোঁ, কি কৰোঁ, উপায় নাই। ৰাতিপুৱাৰ পৰা উঠি ল'লোঁ সোনকালে, এয়া ৰাতকেইটা ঢাকিবলৈও নোৱাৰিলোঁ ভালকৈ। তাকে চিন্তা কৰি চোফাখনতে বহি মনটো মাৰি আছোঁ, যিহেতু দেৱালী বতৰ। এনেকৈ বহি থাকি বহুত দেৰি চিন্তা কৰাৰ পিছত চাওঁতে বৰষুণজাক কিমান জোৰকৈ দিলে চাওকচোন। পানী কৰি দিলে, মানে যিটো ভবা নাছিলোঁ সেইটো হৈ গ'ল। ভবা নাছিলোঁ যে দেৱালীত এবাৰ এনেকৈ বৰষুণ দিব বুলি। কিমান জোৰকৈ দিছে, মানে চিপকৈ দি আছিলে ৰাতিপুৱা টাইমত, হ'লেও ইমান জোৰকৈ দিলে, চব পানী কৰি দিলে। উপায় নাই। যোৱা দুদিনৰ পৰা দেখিছোঁ বতৰটো অকণমান গৰম কৰি আছিলে, মানে ঠাণ্ডাও লগা নাই, অকণমান গুপ মাৰি আছিলে। সেইটো কাৰণে আজি বৰষুণটো দিলে। তাকে মানে বৰষুণটো দিয়া ৰাতিপুৱা ভাবিছোঁ, এনেকৈ বৰষুণ দি থাকিলে আজি লাইট জ্বলোৱা নহ'ব। যে ইমান ডাঙৰ বৰষুণ দিছে, চব এডপ্টাৰ, যিবিলাক লাইটৰ এডপ্টাৰ থাকে সেইবিলাকত পানী সোমাই গ'ল। পানী সোমাই যোৱাৰ কাৰণে আজি লাইট জ্বলোৱা নহ'ব। এই দেৱালী আজি চেঁচা যাব। চাকি জ্বলাব পাৰিম নে নহয় নাজানো, দিনটো কি হয় বতৰটো চাব লাগিব আজি। যিটো ইমান ডাঙৰ বৰষুণ, উপায় নাই, কি কৰিম। চাই থাকিব ভিডিঅ'টো। সেইটো শুই উঠি আমি কোনো চাহ খোৱা নাছিলোঁ, সেইকাৰণে বেটি মায়ে পপ এটা দিলে। পপটো দেখিছেনে, খাইছে তাই। মুখখনৰ ভিতৰত সোমাব পৰা নাই, যি হওক চুচি হ'লেও দাঁতকেইটা আছে যেতিয়া অকণমান তাৰ বাকলিকেইটা খালে। তাকে চুবাব পৰা নাই, দাঁতকেইটাই থৈ দিছে। সেইকাৰণে এনেকৈ মানে ডাঙৰ বস্তু দিলে তাই খাব নোৱাৰে, তাক ভাঙি দিব লাগিব। হ'লেও আকৌ এবাৰ লৈছে, তাই ট্ৰাই কৰিছে আকৌ এবাৰ খাবলৈ কাৰণে। এবাৰ গাখীৰখিনি খাব। এনেকৈ দৰে মই বাৰু ৰাতিপুৱা চাহ পানী নাখাওঁ, মই বৰ্তমান টেঙা পানী খাওঁ। কিবা টেঙা পানীটো খালে মানে দিনটোৰ কাৰণে ভাল লাগে আৰু। মানে টেঙা পানীটো খাই যিটো মজা লাগে ৰাতিপুৱা, আপোনাৰ গেছৰ টেবলেট নাখালেও হ'ব। এইটো মুখত লৈ লোৱা, মুখত লগাই লোৱা। কৈ দিয়া, কৈ দিয়া, কৈ দিয়া দা। বৰষুণৰ তিতিয়াই আহি পাই গ'লোহি ডিউটি কামৰ জেগাত। বৰ্তমান কামৰ জেগাত আহিলেও নহয়, বৰষুণৰ তিতি আহিবই লাগিব, যিহে ডাঙৰ বৰষুণ দি আছে। ৰেইনকোটটো পিন্ধি আহিছোঁ। তাৰপিছত কি কৰি দিলে, দিনটো বৰষুণ দি আছে, চব উপায় নাই, বৰবাদ কৰি দিলে বুলি কৈছে। বমকেইটা কেতিয়া ফুটিব, ফুচ ফুটিব। দুপৰীয়া ঘৰলৈ আহিছিলোঁ। ঘৰটো অকণমান বতৰটো ভাল হোৱাৰ কাৰণে ঘৰলৈ আহিবলৈ পাৰিলোঁ। এতিয়া দেখিছোঁ বতৰটো অকণমান মুকলি কৰা নিচিনা লাগিছে, কিন্তু ডাৱৰীয়া কৰি আছে। ৰাতিৰ ভিতৰত কি হয় আজি গম নাপাইছোঁ। আপোনালোকক লাইটৰ পোহৰ আজি দেখাবলৈ নোৱাৰিম, মই দুখিত। আগলৈ চাই থাকিব, ৰাতিটো আজি কি হ'ব, চাকি জ্বলাব পাৰিম। মন্দিৰটো অকণমান সজাই দিছোঁ, অকণমান আলোকসজ্জাই কৰি দিছোঁ যাতে ধুনীয়া লাগক। আপোনালোকে চায়ো ভাল পাব, হস্পিটেললৈ সোমাই অহা মানুহবিলাকেও অকণমান ভাল পায় চাই। হস্পিটেলটো অকণমান উকা কৰি থৈছোঁ। এবাৰ আন্ধাৰ, লাইট চাইট নাই, দেখিছে এবাৰ উকা। মেইন হস্পিটেলৰ পৰিৱেশ উকা, ছাইডত লাইট জ্বলিছে। ৰাস্তাটোৰ পিনেও ধুনীয়াকৈ সজি আছে ৰাস্তাটো। বৰষুণ দিছে যিহেতু ঘৰত যোৱাটো নহ'লেই, বৰ্তমান ডিউটিত পঠিব লগা হৈ গ'ল। দেৱালী লাগিছে, ৰাতি দেৱালী। আহিছে আপোনালোকক এই দেখাব লাগে আজি, যিহেতু মানুহে জ্বলাইছে ৰাস্তাত। এই ভিডিঅ'টো শেষলৈ আহিছোঁ। আপোনালোকক ঘৰৰ ভিডিঅ' দেখাবলৈ নোৱাৰিলোঁ,
দুঃখিত মই বৰষুণ দিয়া থকাৰ কাৰণে ডিউটিত থাকিব লগা হৈ গ'ল। মানে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লৈছোঁ। অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ কাৰণে আহিম। কালিলৈ দেখাম আপোনালোকক ভিডিঅ'টো ভাল হ'লে ঘৰৰ লাইভ কেনেকৈ চলাইছোঁ আপোনালোকক দেখাম। আজিলৈ ইমানটো ভাল পালে যদি শ্বেয়াৰ কৰি দিব, লাইকো কৰি দিব আৰু কমেণ্ট এটা কৰি দিব ভাল লাগিছে বুলি ভিডিঅ'টো। আজিকালি শ্বৰ্ট ভিডিঅ' দিওঁ মই। ঠিক আছে, আজিলৈ সমাপ্ত কৰিছোঁ। বাই বাই।